গৌৰৱ গগৈহঁতেতো বেলেগ কথাই নাই, মাত্ৰ সেই 24টা মেয়ৰ চিট লৈ তেওঁলোকৰ খোৱা কামৰ আগতে আমিতো পোনপটীয়াকৈ কৈছোঁ মেয়ৰ ভোট আমাক নালাগে। তেওঁ কওক, দম আছে নেকি ক'বলৈ? যি মিয়াই 11খন জিলা আমাৰ এফালৰ পৰা খাই আহিছে, আমাৰ সত্ৰ নামঘৰ বেদখল কৰিছে, বনাঞ্চল খিলঞ্জীয়া ভূমি তেওঁলোকে দখল কৰিছে, সেই মানুহৰ আমাক ভোট নালাগে বুলি আমি স্পষ্টকৈ কৈছোঁ। কওক গৌৰৱ গগৈ, মিয়াৰ ভোট নালাগে মোক, তেতিয়াহে ক'ম ইয়াত কিহৰ ৰাজমহল কৰ কি এইবিলাক নাই, এইবিলাক গুৰুত্ব দিব নালাগে। আমি বিকাশৰ ৰাজনীতিলৈ কৰি আছোঁ, য'ত আমি এতিয়া এই নামঘৰৰ কথা পাতি আছোঁ, 38 লাখ মানুহৰ অৰুণোদয়ৰ কথা পাতি আছোঁ। এই মুহূৰ্তত আপোনালোকৰ চকুৰ আগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মই এইমাত্ৰ কেঞ্চাৰ ৰোগীসকলক অৰ্থ সাহায্য আগবঢ়াইছোঁ। আজি বাগানৰ 200খন আদৰ্শ বিদ্যালয় হৈছে, 200 বছৰৰ পিছত 3,33,000 চাহ বাগিচাৰ লোকলৈ ম্যাদী পট্টা দিয়াৰ কাম আৰম্ভ কৰা হৈছে। এই সামগ্ৰিকবিলাক কথাবিলাকৰ পৰা দৃষ্টিটো আঁতৰাই এই কি আজমল ইত্যাদি ইত্যাদি সেইবিলাক কথা গৌৰৱ গগৈহঁতে কৈ এটা বৃথা চেষ্টা কৰিবই যে বিকাশৰ যি এই ধাৰা, সেই ধাৰাটোৰ পৰা দৃষ্টি কেনেকৈ আঁতৰাব পাৰে নেকি। গতিকে তেওঁলোকে ৰাজনীতি কৰিছে, কৰাৰ অধিকাৰ আছে, আমাৰ ক'বলগীয়া একো নাই। গৌৰৱ গগৈ এতিয়া নিজেই তেখেতে উত্তৰ দিব নোৱাৰে, তেওঁ ঘৰৰ গোটেইখিনি মানুহক কিয় বিদেশী কৰি দিলে, কিয় এতিয়া আমি কি কয়, এতিয়া মই নামঘৰ চেক বিলাবলৈ আহিছোঁ। আমি সনাতন সংস্কৃতিত বিশ্বাস কৰা মানুহ। তেওঁক মই যদি সোধোঁ যে আপুনি কিয় আমাৰ সনাতন সংস্কৃতিটোৰ প্ৰতি বিতৃষ্ণা দেখুৱাই গোটেই মানুহখিনিক ধৰ্মান্তৰিত কৰি তুলিলে, তেনেধৰণৰ কথা ময়ো ক'ব পাৰোঁ। কিন্তু যিবিলাক কথা ন্যায়পালিকাই চাব, বিচাৰ কৰিব, মই এইটো নকওঁ। এতিয়া ৰাজনীতিৰ সময়ত আমি বিকাশৰ কথা ক'ম। আৰু আজি বড়োলেণ্ডত কাৰ গৌৰৱ গগৈ চৰকাৰ চলি আছে নে? আমাৰ মই এতিয়া ক'ত আছোঁ? ঠেঙাল কছাৰী স্বায়ত্তশাসিত প্ৰকৃত আছোঁ, তাত কি গৌৰৱ গগৈ চৰকাৰ চলি আছে নেকি? মই এতিয়া আছোঁ ঠেঙাল কছাৰীত, তাত কি গৌৰৱ গগৈ চৰকাৰ চলি আছে নেকি? মিচিক অট'নমাছ কাউন্সিলৰ কালি সেই এলেকাটোত কালি মুখ্যমন্ত্ৰী আশীৰ্বাদ যাত্ৰা কৰিছিল, তাত কাৰ জনগোষ্ঠী, সেই তাত কাৰ আছে? তেওঁলোকেতো শূন্য আসন এইবিলাক ঠাইত। এইবাৰ পঞ্চায়ত যে মই এতিয়া আছোঁ যোৰহাট লোকসভাত 40খন আসন আছিল, তেওঁ য'ৰ পৰা MP জিকিছিল, 40খন আসনত গৌৰৱ গগৈ কেইখন পাইছে? শূন্য পাইছে, আমি 40খন পাইছোঁ। তেতিয়াহ'লে তেওঁৰ পৰা আকৌ শংকাৰ কি কথা আছে? আমাৰ শুভেচ্ছা আছে, ৰাজপুত্ৰৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। গৌৰৱ গগৈহঁতেতো বেলেগ কথাই নাই, মাত্ৰ সেই 24টা মেয়ৰ চিট লৈ তেওঁলোকৰ খোৱা কামৰ আগতে আমিতো পোনপটীয়াকৈ কৈছোঁ মেয়ৰ ভোট আমাক নালাগে। তেওঁ কওক, দম আছে নেকি ক'বলৈ? যি মিয়াই 11খন জিলা আমাৰ এফালৰ পৰা খাই আহিছে, আমাৰ সত্ৰ নামঘৰ বেদখল কৰিছে, বনাঞ্চল খিলঞ্জীয়া ভূমি তেওঁলোকে দখল কৰিছে, সেই মানুহৰ আমাক ভোট নালাগে বুলি আমি স্পষ্টকৈ কৈছোঁ। কওক গৌৰৱ গগৈ, মেয়ৰ ভোট নালাগে মোক, তেতিয়াহে ক'ম ইয়াত কিহৰ ৰাজমহল কৰ কি এইবিলাক নাই, এইবিলাক গুৰুত্ব দিব নালাগে। আমি বিকাশৰ ৰাজনীতিলৈ কৰি আছোঁ, য'ত আমি এতিয়া এই নামঘৰৰ কথা পাতি আছোঁ, 38 লাখ মানুহৰ অৰুণোদয়ৰ কথা পাতি আছোঁ। এই মুহূৰ্তত আপোনালোকৰ চকুৰ আগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মই এইমাত্ৰ কেঞ্চাৰ ৰোগীসকলক অৰ্থ সাহায্য আগবঢ়াইছোঁ। আজি বাগানৰ 200খন আদৰ্শ বিদ্যালয় হৈছে, 200 বছৰৰ পিছত 3,33,000 চাহ বাগিচাৰ লোকলৈ ম্যাদী পট্টা দিয়াৰ কাম আৰম্ভ কৰা হৈছে। এই সামগ্ৰিকবিলাক কথাবিলাকৰ পৰা দৃষ্টিটো আঁতৰাই এই কি আজমল ইত্যাদি ইত্যাদি সেইবিলাক কথা গৌৰৱ গগৈহঁতে কৈ এটা বৃথা চেষ্টা কৰিবই যে বিকাশৰ যি এই ধাৰা, সেই ধাৰাটোৰ পৰা দৃষ্টি কেনেকৈ আঁতৰাব পাৰে নেকি। গতিকে তেওঁলোকে ৰাজনীতি কৰিছে, কৰাৰ অধিকাৰ আছে, আমাৰ ক'বলগীয়া একো নাই।